অৰ্গেনিক ফাৰ্মিং বা জৈৱিক খেতি কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে। ৱেলকাম টু পাৰিজা টেইলছ। ঘৰৰ পিছফালে গাঁত খানি জাবৰ পেলাই তাতে আমি পচন সাৰ প্ৰস্তুত কৰা সকলোৱে শুনিছে। কিন্তু আপোনালোকে ভাৰ্মি কম্পোষ্টিং বা কেঁচু সাৰৰ বিষয়ে শুনিছেনে? আইচেনিয়া ফেটিডা নামৰ কেঁচু এবিধৰ দ্বাৰা মাছৰ কাৰ্টন বা ভাৰ্মি বেগত অতি সহজতে ভাৰ্মি কম্পোষ্টিং বা কেঁচু সাৰ প্ৰস্তুত কৰিব পাৰি। কিচেন ৱেষ্ট যেনে শাক পাচলিৰ বাকলি নহবা যদি আপোনালোকৰ ঘৰত কলগছ আছে তেতিয়াহ'লে কলগছ সৰু সৰুকৈ কাটি লৈ তৰপে গোবৰ দি ভালদৰে মিহলাই যদি কেঁচুখিনি দি দিয়া হয় তেতিয়াহ'লে কেঁচুখিনি সেইখিনি খাই লৈ বিষ্ঠা হিচাপে যি উলিয়াই দিয়ে সেইখিনিকে কোৱা হয় ভাৰ্মি কম্পোষ্টিং বা কেঁচু সাৰ। কেঁচু সাৰৰ দ্বাৰা প্ৰস্তুত কৰা শাক পাচলিয়ে আমাৰ কোনো ধৰণৰ শাৰীৰিক ক্ষতি নকৰে আৰু সেইবাবে ইয়াৰ বৰ্তমান বজাৰ মূল্য অত্যাধিক। বহুবাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত বেয়া হৈ যোৱা মাটিখিনি যদি আমি কেঁচু সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে সেইখিনি মাটি সজীৱ হৈ উঠে, অৰ্থাৎ পুনৰাই ব্যৱহাৰৰ কাৰণে উপযোগী হৈ উঠে। এটলিষ্ট ঘৰত লগোৱা শাক পাচলিৰ ক্ষেত্ৰত যদি আমি ৰাসায়নিক সাৰৰ পৰিৱৰ্তে কেঁচু সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে আমি বহু দিনলৈকে হেল্ডি হৈ থাকিব পাৰিম, অৰ্থাৎ আমাৰ শৰীৰটো মেইনটেইন কৰি ৰাখিব পাৰিম। আজিলৈ ভিডিঅ' এইখিনি।